মৰমৰ ছাত্ৰ ছাত্ৰীসকল, কাইলৈ তোমালোকৰ পৰীক্ষা আছে। ভালদৰে পঢ়ি আহিবা। ঐ বজেন, ঐ কালি মানে কোনটো কালি কথা কৈছে? আজিৰ পাছত যোনটো কালি আহিব সেইটো কালি কথাই কৈছে। ঐ কালি কেইটাত থাকেনো? আৰু যোন কাইলৈ এবচেণ্ট হ'ব তাৰ মা দেউতালৈ মই ফোন কৰিম। সেইকাৰণে কোনো এবচেণ্ট নহবাই দেই। আৰু যদি বহুত কিবা বেছি চিৰিয়াছ বস্তু আছে তেনেহ'লে তোমাৰ মা দেউতাই মোক ফোন কৰিব লাগিব। হ'ব এতিয়া তোমালোকে ঘৰলৈ যাব পাৰা। ঐ বজেন, তই পঢ়িছ নাই নো? এইবাৰ মই অফক'ৰ্চ পঢ়িছো। তই কি ভাবিছ মোৰ ইমান বেয়া অৱস্থা নাই অহা নহয় তোৰ নিচিনা মাৰ্কছ আনিবলৈ? হ'ব বহুত মাৰ্কছ পাওঁ নহয় তই যেনিবা। কম নেকি তোৰ মাৰ্কছটো? হ'ব নালাগে। 90টো বাদে দে, আজিলৈকে 80 ওপৰত আনিব পৰা নাই। তই কি হ'ল পাছ মাৰিছো নহয়, ফেইল নামাৰা নহয়, সেইটোৱে বহুত ডাঙৰ কথা। ঐ শুনচোন, এটা কাম কৰোঁ, তই আজি মোৰ ঘৰতে আহ, আমি একেলগতে কিতাপ পঢ়িম। হ'ব কৃষ্ণ, তোৰ লগত পঢ়িলে ফেইলে মাৰিম আৰু। লগত পঢ়িলেহে ভাল হ'ব। এটা যদি কিবা প্ৰশ্ন থাকে ইটোৱে উত্তৰ দি দিব পাৰিব। এই গ্ৰুপ ষ্টাডি বুলি কয়, গ্ৰুপ ষ্টাডি। বৰ কৰ নহয় তই গ্ৰুপ ষ্টাডি, জানো নহয় কি কৰিবি, অকল গেম খেলি থাকিবি পঢ়া নামত। সেইটো পিছৰ কথা, তই আহিবিচোন, পঢ়িম নহয় আজি। হ'ব দে, এতিয়া গৈ মেলি ভাত পানী খাম, তাৰপিছত গধূলিকে আহিম। বজেন যেতিয়া আহিব তেতিয়া পঢ়িম আৰু। অলপ মোবাইলটোকে চাই ল'ম। মনটো বাপেকে দেখোন বুলেট কিনিলে। তাৰ মাথা খাই দিম এতিয়া, পাৰ্টি লাগে বুলি কৈ কেনে। জানমণি, মোৰ তোমাৰ বহুত মনত পৰিছে। পাপা? ঐ ল'ৰা, তই এনেকে কেলে আহ? তই অলপ ভালদৰে মাত দি কেনে আহিব নাজান নেকি? কি হ'ল আকৌ? মাতিছোংহে, মাতিলেও ইমান চক খাই গৈছা যে। মোবাইলটো তুমি কিবা চাই আছা ন বেলেগ, মই চব গম পাওঁ। ঐ তোক বিয়াত ডাঙৰ চকলেট এটা দিম, মাক নকবি দেই। সেই বিষয়টো লৈ কেনে আমি পিছতকে কথা পাতিম। মই এতিয়া টিংকু ঘৰলৈ যাওঁ, মই পঢ়িবগে লাগে। কেনেবাকে শুনা নাই তো কি কৈ আছিলো। এইখন গাড়ী মোৰ থকা হলে কিমান ভাল লাগিলে হলে। তই পঢ়া আৰম্ভ কৰাই নাই ন? মই আকৌ তোৰ কাৰণেহে ৰখি আছিলো, লগত পঢ়িম বুলি। কিতাপখিনি ওলা। চালা, একো মাথাতে যোৱা নাই দেখোন। তোৰ আকৌ মাথা থাকিলেহে যাব। হ'ব ইমান মাথা নাইকিয়া নহয় যিমান ভাব তই। তোতকৈ মাথা বহুত আছে মোৰ। তেনেহ'লে লগাই ক মাথাটো অকণমান। 1 ঘণ্টা যে হৈ গ'ল, আমি এতিয়াও এখন পেজতে ৰখি আছো। হ'ব ইমান চিন্তা কৰিবলৈ নালাগে। এতিয়াও 12 ঘণ্টা আছে এক্সামৰ কাৰণে। লগা মাথা লগা, তই এটা কোনটো ছাবজেক্ট আহিব সেইটোও নাজানিছিলি। হ'ব জানো কোনটো আহিব এতিয়া। বেলেগ লগৰ পৰা সুধি ললো নহয়। আছে এই আমাৰ টিংকুৰ লগতে আছে, সেই ৰুমত পঢ়ি আছে আকৌ। কাইলৈ কি জানো পৰীক্ষা এটা আছে বুলি কৈছে, দুইটাই মিলি কেনে পুৰা পঢ়িছে। হ'ব মই চাম নহয় সিহঁতক। আৰু যে ল'ৰাই কি পঢ়িছে কি নাই পঢ়া, এই পৰীক্ষা বহীখন দেখিলে এনেই গম পাম। একো মাথাত আহাই নাই দেখোন। যেনে তেনে এটা চেপ্টাৰ কৰিলো আৰু। মই যে তোৰ লগত নপঢ়ো দেই। মোৰ নিজৰ হৈ গ'ল, তোৰ লগত পঢ়িলে যোনটো পঢ়িছো সেইটো পাহৰি যাম। হ'ব দে, তই যা। যি হ'ব দেখা যাব দেই। বজেনে এনেও পঢ়িছে, বজেনৰ পৰাই চাই লিখি ল'ম আৰু। এক্সাম হৈ গ'ল, তাৰপা যি হয় দেখা যাব। যদি বেয়া মাৰ্কছ আহে কাগজখন ফালি কেনে নলাত পেলাই থৈ আহিমগে। আৰু মাৰ্কছটো যদি ঠিক ঠাক আহে তেনেহ'লে আৰু পাপাক কৈ কেনে নতুন বস্তু এটাই কিনি ল'ম। এতিয়া শুয়ে থাকো আৰু। ৰাতিকে ভাত পানী খাই কেনে এবাৰ কিতাপখন চাই ল'ম, তাৰ পাছত একেবাৰে ৰাতিপুৱা পৰীক্ষাটো দিমগে আৰু। তোৰ পঢ়া হ'ল জানো কালি? মোকতো লাগা নাই তই যে পঢ়িছ। চবতকৈ ভাল এক্সাম আজি মোৰে যাব, তই চাই লবি। ইমান ভাল পঢ়িলে নাই? বজেন অলপ দেখাবি দেই। কেলে? তইচোন চব পঢ়ি আহিছো বুলিয়ে কৈছ। এনেই আৰু কেতিয়াবা বাই চান্স যদি নজনা কুৱেশ্যন এটা যদি আহি যায়, তেতিয়া দেখাবি আৰু অলপ চলপকৈ লগৰ বুলি। হ'ব দে, দেখাম বাৰু। গুড মৰ্ণিং ক্লাছ। এতিয়া পৰীক্ষাটো আৰম্ভ হ'ব। আৰু শুনা, পৰীক্ষাৰ সময়ত যাতে কোনো ইফালে সিফালে নাচায়। 2টা আনচাৰ শ্বীট যদি মই একে নিচিনা পাওঁ, মই 2খন কাটি দিম কিন্তু, কৈ দিছো। আৰু বজেন, তুমি পাছফালে গৈ কেনে বহাগে। চাবা দেই, এই টিংকুইটোৱে তোমাৰ পৰা নকল মাৰি ল'ব। ছাৰ গৈছো।
চাল্লা ইয়াক তাত পঠাই দিলে। এতিয়া মই নকল কেনেকৈ মাৰিম? হে প্ৰভু, হে হৰিণ নাম জগন্নাথ প্ৰেমানন্দী বচাত আৰু কি হ'ল টিংকু? মুখৰ গোটেই ৰং উৰি গ'ল যে? কাপা নকল মাৰিবি ময়ো চাংচোন। আয়ে মৰিলোঁ আৰু। অ' ৰাম, মই যে এটাও নাজানো কি কৰোঁ এতিয়া। অক্কৰ বক্কৰ কৰি কিনে ABCD কিবা কিবি লিখি দিওঁ আৰু। মাহঁতক কৈ দিম টাকলাটো আজি এবচেণ্ট হ'ল, পিছল খাই মেলি মোৰ ফালিলে। টাকলাটো ফাটি থাকিলে বুলি ক'ম। ঐ আনচাৰটো জানা নেকি তুমি? টিংকু কি হৈছে? কিহৰ ইমান কথা তোৰ? ছাবমিট কৰ হিয়া। এভৰিবাডি সময় খতম, ছাবমিট কৰা। এতিয়ালৈকে এটাও লিখাই নাই, কি ছাবমিট কৰিম? তই লিখ নিলিখ মই সেইবোৰ একো নাজানো। তই মুঠতে ছাবমিট কৰিবই লাগিব। ল'ৰা ছোৱালীহঁত বহীখন আজিয়ে মই তোমালোকক ঘূৰাই দিম দেই, আৰু তোমালোকে মা দেউতাৰ চাইন লৈ আহিবা, যাতে মই গম পাওঁ যে সিহঁতে তোমালোকৰ বহীবোৰ চালে। এই টাকলাটো যে চহীটোৰ কাৰণে কিহৰ দৰকাৰ পৰিছিলে হো? ভাবিছিলো কিবা কিবি বাহানা মাৰি কিনে বাচিম বুলি, কিন্তু নাই, ইয়াক চহী লাগে। এইটো কৰিব নোৱাৰো, মাষ্টৰ হয়। ছাবমিট ইট নাও। পাপা দেখোন শুইয়ে আছে। পটককৈ বেলেগ এখন বহী এখনতে চহীটো মৰুৱাই কেনে ইখন বহীলৈ আনি ল'ম, তাৰপিছত দেখাই দিম। চিন্তাই নাই, একদম মনে মনে চুপচাপ যাব লাগিব। টিংকু পাপা কোৱা কি হ'ল? তোৰ আজি পৰীক্ষা আছিলে ন? বহীখন দেখা, কিমান পালি? পাপা মানে সেই কথা এটা নহয়, কি কথা? যিমান এক্সপেক্ট কৰিছিলো তাতকৈ বহুত বেছিয়ে পাইছো। কিমান এক্সপেক্ট কৰিছিলি? 0 আৰু কিমান পালি? 2 চালা পাপা ভুল হৈ গ'ল পাপা, মই নেক্সট টাইম ভাল মাৰ্কছ আনিম। চালা তোৰ কথাত ভৰসা কৰিবই নাপায়।